আমি আজি এনেকুৱা এটা ঠাইত উপস্থিত আছো যিটো ঠাইৰ নান্দনিক শোভা আপোনালোকে কেমেৰাৰ মাজত দেখিব পাৰিছে। আমাৰ পিছফালে যি দেখিছে সেয়া কিন্তু কুঁৱলী নহয়, সেয়া হৈছে মেঘ ক'ৰ মেঘালয়। হয়, আপোনালোকে ঠিকেই শুনিছে। আমি উপস্থিত আছো মেঘালয় শ্বিলঙৰ নেগ্ৰিমছ চেণ্ট্ৰেল ইনষ্টিটিউট। ইয়াত আমি আজি উপস্থিত এটা বিশেষ উদ্দেশ্যলৈ, আৰু এই যাত্ৰাপথত সহায় কৰিছে সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক শ্ৰী দ্বিজেন বৰ্মন ডাঙৰীয়া। আৰু বিশেষকৈ ইয়াত উপস্থিত আছে সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসমৰ সচিব শ্ৰী পংকজ শইকীয়া, সচিব সদস্য মই যতীন্দ্ৰনাথ কৃষ্ণদাস নিজে, আৰু আমাৰ এগৰাকী সতীৰ্থ ৰাকেশ দাস। আমি আজি ইয়াত বিশেষ উদ্দেশ্যলৈকে আহিছোঁ, সেইটো হৈছে যে সত্ৰীয়া সংস্কৃতি গৱেষণা চৰ্চা কেন্দ্ৰ আৰু গৱেষণা পৰিষদে শ্বিলঙৰ এই ভূমিত নৃত্যভূমি নামেৰে এটি সত্ৰীয়া সংস্কৃতিৰ অনুষ্ঠান ইয়াত নতুনকৈ জন্ম দিয়া হ'ল। আৰু সেইগৰাকীৰ সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক বিশিষ্ট সাধক শ্ৰী দ্বিজেন বৰ্মনৰ নেতৃত্বত আৰু তেখেতৰ ছাত্ৰী দৰ্শনা কাকতিৰ প্ৰশিক্ষণৰ আজি সুন্দৰকৈ ইয়াত পৰিচালনা হ'ল। আৰু যিসকল ছাত্ৰ ছাত্ৰী এই অনুষ্ঠানটিৰ যোগেদি সত্ৰীয়া গীত নৃত্য বাদ্যৰ শিক্ষা লৈ আছিল, তেওঁলোকৰ আজি ইয়াতে ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত কৰা হ'ল। আৰু এই ব্যৱহাৰিক পৰীক্ষাৰ অন্তত আমি এনেদৰে আমাৰ পৰিচালকসকলৰ সমন্বিতে এসাঁজ খুব তৃপ্তিৰে গ্ৰহণ কৰিলোঁ। আৰু তৃপ্তিৰ পিছত এয়া আমাৰ বিদায় মুহূৰ্ত। আৰু এনেদৰে আমি এটা বাৰ্তা দিব খুজিছোঁ যে এই সময়ত শ্বিলঙত বৰফ নহয়, মেঘালয়ৰ মেঘৰ মাজত আমি আছোঁ। আৰু এই যিটো পৰিৱেশ, এই পৰিৱেশটো সঁচাকৈ খুবেই এটা অভিজ্ঞতাপূৰ্ণ উৎস আমাক দিলে, যি নেকি আমি বহুত সাৱতি লৈ আমি গৃহাভিমুখী হওঁ। সত্ৰীয়া সংস্কৃতি সত্ৰীয় সংগীতৰ এই শিক্ষাৰ ক্ষেত্ৰখনত আজি যি এক নতুন পদক্ষেপ গ্ৰহণ কৰা হ'ল, শ্ৰী প্ৰশান্ত কাকতি, লগতে অভিভাৱিকা দৰ্শনা কুমাৰী কাকতি, আৰু তেওঁলোকৰ এই যিটো প্ৰয়াস অসমৰ বাহিৰত মেঘালয়ৰ ভূমিত নৃত্যভূমি নামেৰে অনুষ্ঠানটিৰ জন্ম দি সত্ৰীয়া সংগীতৰ এই যাত্ৰাক বিশ্বৰ মঞ্চলৈকে লৈ যোৱাৰ যি প্ৰয়াস, এই প্ৰয়াসত আমি শুভেচ্ছা, অভিনন্দন, শুভকামনা জ্ঞাপন কৰিছোঁ। বিশেষকৈ সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদৰ সহায় সহযোগত নিশ্চয়কৈ ইয়াত আমি ইয়াৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সক্ষম হ'ম। আৰু অনাগত দিনত শ্বিলঙৰ ভূমিলৈও আমাৰ সত্ৰীয়া সংগীতৰ প্ৰতি আগ্ৰহী হৈ ইয়াত বসতি কৰা নানা জাতি উপজাতিৰ অভিভাৱক তথা সন্তানসকলে সত্ৰীয়া নৃত্যক, সত্ৰীয়া গীত বাদ্যক শিকিবৰ কাৰণে আহিব। তেনেকুৱা এটা পৰিৱেশ অনাগত দিনত সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসমে নিশ্চয়কৈ ব্যৱস্থা হাতত ল'ব। আৰু আমি আশাবাদী মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই দি যোৱা সংস্কৃতিয়ে জীৱন গঢ়িব, সমাজ গঢ়িব, নৱতম সৃষ্টিৰ শলিতা জ্বলাব, ৰূপান্তৰেদি ৰূপ সলাই আমি নতুন এখন সমাজ নিৰ্মাণ কৰিব পাৰিম, য'ত সুস্থ জীৱন আৰু সুন্দৰ সাধনাৰ সংস্কৃতিৰে জীৱনবোৰ জীপাল হৈ পৰিব। মেঘালয়ৰ ভূমিৰ পৰা আমি আপোনালোক সকলোলৈ কুশল কামনা কৰিছোঁ। আৰু সত্ৰীয়া সংগীতৰ এই যাত্ৰা সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদৰ সভাপতি, সম্পাদক, সাংস্কৃতিক সম্পাদক আৰু সক্ৰিয় যিসকল কৰ্মী আছে, প্ৰত্যেকৰে যি লক্ষ্য আৰু উদ্দেশ্যলৈ এই যাত্ৰাপথত আমি কৈছোঁ যে শ্বিলঙৰ সেউজ পথেৰে স্বৰ্ণীল ইতিহাস ৰচনাৰ যাত্ৰাত আমি আজি উপস্থিত মেঘালয় শ্বিলঙৰ ভূমিত, নৃত্যভূমিৰ সত্ৰীয়া নৃত্যৰ সাধনাৰ প্ৰেয়সী ছাত্ৰ ছাত্ৰীসকলৰ মাজত। আমি আশা কৰোঁ এই যাত্ৰা জয়যাত্ৰা হ'ব, এই যাত্ৰা স্বৰ্ণীল অধ্যায় সূচনা কৰিব। ধন্যবাদ।